এই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শুনিব পাৰা আৰু সেই ভাগৱত যদি পঢ়িব পাৰা, তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম। কি পশু পক্ষী বিক্ষলতা চৰাচৰ যত কি মতে স্ৰজন্ত মেৰু মণ্ডৰ পৰ্বত। যে ভগৱন্তই এই পশু পক্ষী বিক্ষলতাবিলাক স্বৰ অস্বৰ সকলোবিলাক কেনেকৈ সৰ্জন কৰিছে আৰু মেৰু মণ্ডৰ পৰ্বতবিলাক কেনেকৈ সৃষ্টি কৰিছে, যেনমতে ব্ৰহ্মাণ্ডক কৰন্ত নিৰ্মাণ, এই ব্ৰহ্মাণ্ডখন তেওঁ কেনেকৈ নিৰ্মাণ কৰিছে, পঢ়িও সাক্ষাতো তুমি ঋষি সৰ্বজান। তুমি সকলো জানা, গতিকে মোক এই কথাখিনি কোৱা। কোনে ধৰি আছে শশা গৰা বসুমতী, কি কাৰণে পৃথিৱী নজান্ত অধুগতি। যে এই শশাগৰা বসুমতীখন কোনে ধৰি আছে আৰু কি কাৰণে এওঁ তললৈ গুচি নাযায়, কিবা হেতু লৰৈ ইটো পৃথিৱী মণ্ডল, আৰু কেতিয়াবা এই পৃথিৱীখন কিয় লৰচৰ হয়। চেদি উক ঋষি তুমি সংশয় সকল, এই সকলো সংশয়বিলাক তুমি মোৰ মনৰ পৰা দূৰ কৰা। শুক নিগদতি ধন্য অভিমন্য সুখ, সুধিলাহা কথা এইটো পৰম গুপুত। যে তুমি ধন্যবাদৰ পত্ৰ, যে তুমি বহুত মানে গুপুত কথা তুমি মোৰ পৰা জানিব বিচাৰিছা। এতিয়া আমি সদায় এই পদৰ পৰা এটা কথা গুৰুত্ব দিব লাগিব, যে আমি কিবা কথা জানিব বিচাৰিলে বা আমি কিবা কথা কাৰোবাক ক'লে আমি সাৱধান হ'ব লাগে, যে আমাৰ কোৱা কথাটোৱে যাতে আনৰ অপকাৰ হ'ব নালাগে। আমি সোধা প্ৰশ্নটোৰ উত্তৰ দিবলৈ গ'লে আনৰ যাতে ক্ষতি হ'ব নালাগে। কাৰণ আমাৰ শব্দবিলাক ব্ৰহ্ম, বাক্যবিলাক ব্ৰহ্ম, ইয়াৰ বিনাশ নাই। সেইকাৰণে আপোনালোকে জানে ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব, আৰু কিয় হয় তাৰ ওপৰত তেওঁ কৈ থৈ গৈছে যে আমাৰ অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। অপপ্ৰঞ্চৰ পৰা এই প্ৰপঞ্চ মানে মায়াময় সংসাৰলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয়। যে এই অৱতাৰ তেওঁ প্ৰধানকৈ চাৰিটা ৰূপত লয়। পূৰ্ণ অৱতাৰ, অংশ অৱতাৰ, কলা অৱতাৰ, বিভূতি অৱতাৰ। যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহিব লগা হয় তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ, আৰু যেতিয়া 16 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় কলা অৱতাৰ, আৰু যেতিয়া 100 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় বিভূতি অৱতাৰ। প্ৰধানকৈ এই চাৰিটা ৰূপত তেওঁ অৱতৰিত হয়। আৰু লক্ষ্য কি, গীতাত কৈছে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত, অদ্ভুত স্থানম অধৰ্মস্য তদাত্মানম সৃজমহম, পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম, ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। যে মই যুগে যুগে অৱতাৰ হৈ আছো, হৈ থাকিম। দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা। এই কাৰ্যক দেৱকাৰ্য বুলি কয়। এই দেৱকাৰ্য সাধন কৰাৰ পিছত ভগৱন্ত আৰু এই ধৰাধামত নাথাকে। দ্বাপৰ যুগত পূৰ্ণ অৱতাৰ হৈ যেতিয়া তেওঁ এই দেৱকাৰ্য সাধন কৰি যদুগণক বিনাশ কৰি যেতিয়া বৈকুণ্ঠত যাবৰ কাৰণে উদ্যত হৈছে, তেতিয়া উদ্ধৱে ইংগিততে বুজি পাইছে। কিয়নো তেওঁৰ লগত 5 বছৰ বয়সৰ পৰাই উদ্ধৱৰ নিবিড় সম্পৰ্ক। সেইকাৰণে তেওঁ ভগৱন্তক উদ্দেশ্যি কৈছে, হে প্ৰভু, তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুত্ৰ, আৰু মই তোমাৰ খুৰাৰ পুত্ৰ দেৱভাগৰ পুত্ৰ মই উদ্ধৱ। তোমাৰ আৰু মোৰ মাজত ককাই ভাইৰ সম্পৰ্ক, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। এতিয়া মই ইংগিততে বুজি পাইছো যে তুমি এই
পৃথিৱী এৰি নিজ ধামলৈ গতি কৰিব ওলাইছা কিন্তু অকলে গ'লে নহ'ব তোমাৰ অবিহনে এই জগত মোৰ কাৰণে অন্ধকাৰময় মই এক ক্ষণো তোমাক এৰি থাকিব নোৱাৰো তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে সখা তুমি ঠিকেই কৈছা কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই পৃথিৱীলৈ আহিছিলোঁ সকলো লক্ষ্য আৰু উদ্দেশ্য ভ্ৰষ্ট হৈ যাব কিয়নো তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ যে ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পীড়িব লোক যাইবে অধোগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি তুমি এতিয়া ভক্তিৰ পথটো প্ৰৱৰ্তন কৰি থাকিব লাগিব মোৰ এই মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি এতিয়া এই শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মটো প্ৰচাৰ কৰি থাকা আজি আমাৰ এই খঙীয়া ঔগুৰি গাঁৱৰ ৰাইজে উদ্যোক্তাসকলে এইটো উদ্ভৱৰ কাৰ্যসূচী কৰিছে ইমান আত্মাক মাতি আনি আজি 3 দিন ধৰি ভগৱন্তৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ সুবিধা কৰি দিছে তদুপৰি মাইক্ৰফোন ব্যৱহাৰ কৰি পইচা কিছু বেছি খৰচ হৈছে কিন্তু পুণ্যৰ মাত্ৰাও বেছি হৈ গৈছে আমাৰ ভাগৱতত কৈছে একজনে যদি নাম উচৰৈ শুনে মানে পাপ সবাৰো হৰৈ আজি মাইক্ৰফোনৰ জৰিয়তে ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে মানুহটো দূৰৰ কথা মূঢ় ভক্ত য'ত থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ এই অঞ্চলৰ মানে প্ৰাণী জগতৰো জীৱ জন্তুৰ উপকাৰ হৈছে আৰু জগতৰ প্ৰদূষণ বায়ু সংশোধন হৈছে যিটো কৰ্ম আচনিয়ে জগতৰ কল্যাণ সাধন কৰে তেতিয়াহ'লে কৰোতাসকলৰ কি হ'ব পৰোপকাৰায় পুণ্যম আজি এই গাঁওখনৰ সমস্ত গাঁওবাসীৰ পুণ্য হ'ব গতিকে আমি অনাগত দিনত এনেকুৱা ধৰ্ম কৰ্ম কৰিলে বা কোনো ঈশ্বৰৰ গুণলীলা ধৰ্মালোচনী সভা আদি পাতিলে আমি নিজৰ গৃহত হওক নামঘৰত হওক সামাজিকভাৱে হওক আমি মাইক্ৰফোন ব্যৱহাৰ কৰিব পাৰিলে ভাল হয় কাৰণ আমাৰ ভগৱন্তৰ নাম যিমান আমি প্ৰচাৰ প্ৰসাৰ কৰিম সিমানেই আমাৰ গাঁওখনলৈ মংগল নামি আহিব পুণ্য নামি আহিব গতিকে উদ্ধৱক ক'লে তুমি এই কাৰ্যসূচী আৰু তোমাৰ জীৱনশৈলীৰ যিমানবিলাক প্ৰয়োজনীয় দিশ মই সব তোমাৰ কাৰণে দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্য ভূমি আজি এখন পুণ্য ভূমি ভকতৰ অৱস্থান আৰু ভকতে য'ত ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সেইটো তাকে বোলে সত্ৰ এইখন দ্বিতীয় বৈকুণ্ঠ এইখনেই হৈছে সত্ৰ নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে ন চ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকো মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকো এইটো কেৱল হিন্দু দৰ্শনেই নহয় বাইবেলতো কৈছে where two or more assemble যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকো আজি ভগৱান ইয়াত বিদ্যমান হৈ আছে আৰু উদ্ধৱক কৈছে প্ৰয়াণৰ পিছত মই তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা
সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শুনিব পাৰা আৰু সেই ভাগৱত যদি পঢ়িব পাৰা, তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম। কি পাপ নাইকিয়া কৰিব? পাপ আমি দেখুৱাই দিয়া বস্তু নহয়, আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। দাৰ্শনিক পণ্ডিতৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এই বেয়া ভাৱবিলাক যাৰ মনত থাকিব তাৰ চিন্তা কৰ্মবিলাক বেয়া হ'ব। গতিকে এই পাপ ভাৱবিলাক আমি ভাগৱত শুনাৰ লগে লগে ই নাইকিয়া হৈ যাব। ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্বসংশয়, এই সকলোবিলাক নাইকিয়া হৈ যাব। সেইকাৰণে আমি ভাগৱত শুনিবৰ কাৰণে, পঢ়িবৰ কাৰণে আমি সদায় চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব। গতিকে সমস্ত বেদ বেদান্তৰ সাৰ হৈছে ভাগৱত। গতিকে ভাগৱততে জীৱনশৈলীৰ সকলো দিশ অন্তৰ্নিহিত হৈ আছে। এইবিলাক মাত্ৰ একোটা একোটা কাহিনী, উপকাহিনীৰ মাজেদি আমাক দেখুৱাই আছে। পৰীক্ষিতে শুকক কৰা প্ৰশ্নৰ জৰিয়তে আমাক দেখুৱাইছে যে আমি কিবা এটা মানুহক প্ৰশ্ন কৰোঁতে বা এটা কিবা কওঁতে আমি সাৱধান হ'ব লাগিব, যাতে মোৰ প্ৰশ্নটো শুনিলে যাতে আনৰ উপকাৰ হয়, মই কৰা প্ৰশ্নটোৱে যাতে আনৰ উপকাৰ কৰিব পাৰে, মই কোৱা কথাটোৱে যাতে আনৰ উপকাৰ কৰিব লাগে। কেতিয়াও অপকাৰ কৰা কথা ক'ব নালাগিব, কেতিয়াও আনৰ অমংগল হোৱা প্ৰশ্ন আদি কৰিব নালাগিব। সেইকাৰণে তেওঁক কৈছে যে সুধিলাহা কথা ইটো পৰম গুপুত, তুমি বৰ গুপুত প্ৰশ্ন কৰিলা। সৃষ্টি স্থিতি লয় মাধৱৰ মুখ্য লীলা, আপোনো তৰিলা তুমি আনকো তাৰিলা। গতিকে এই সৃষ্টি স্থিতি প্ৰলয় হৈছে মাধৱৰ গুণলীলা। এইবিলাক যেতিয়া আমি শুনিম, এইবিলাক যেতিয়া আমি পঢ়িম, তেতিয়াহ'লে আমাৰ কি হ'ব? পাপবিলাক নাশ হৈ যাব, পাপ নাশ হৈ যাব। গতিকে এতিয়া তুমি এই প্ৰশ্নৰ জৰিয়তে তুমি নিজেও তৰিলা আৰু জগতকো তাৰিলা। কৃষ্ণৰ চৰণে তুমি পৰম ভকত, যদ্যপি জানিতে হোৱা আপুনি শকত। তুমি যদিও ভকত হিচাপে সকলো জানা, তথাপিও তুমি পুনৰ জানিবৰ কাৰণে বা আনৰ উপকাৰ কাৰণে এই প্ৰশ্ন কৰিছা। তথাপিও পুছিলা লোকৰ উপকাৰে। পৰীক্ষিতে জানে, কিন্তু আনৰ উপকাৰ হ'বৰ কাৰণে আমি প্ৰশ্নটো তেওঁ কৰিছে। যে আপুনিও কেতিয়াবা দেখিছে যে লগৰ বন্ধু বান্ধৱেই হওক বা কোনো এখন সমাজেই হওক, কোনো এটা অনুষ্ঠান প্ৰতিষ্ঠান বিপদগামী হৈছে, তেতিয়া আপুনি তাক শুদ্ধ পথলৈ আনিবৰ কাৰণে প্ৰয়োজন হ'লে প্ৰশ্ন উত্থাপন কৰি যাতে তেওঁলোকৰ ভুলবিলাক আমি সংশোধন কৰি দিব পাৰোঁ, অনুষ্ঠানটো যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আমি কেতিয়াও ভাঙোনমুখী চিন্তা কৰিব নালাগিব। আমি সদায় কনষ্ট্ৰাকটিভ, গঠনমুখী চিন্তাত আমাক ভগৱানে দিয়া প্ৰতিভাবিলাক আমি প্ৰয়োগ কৰিব লাগিব। গতিকে আমাক ভগৱন্তই সকলোকে দমগুণ দিছে। কোনোবাই প্ৰয়োগ কৰি ভগৱানৰ পৰা সুখ আৰু শান্তিত আছে, আৰু কোনোবাই প্ৰয়োগ কৰিব নাজানি দুখ বেদনাত ভুগিছে। তাৰ কাৰণে ভগৱন্ত দায়ী নহয়। উদ্ধৱক কৈছে, মই দমগুণ চবকে দি থৈ আহিছোঁ। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে বোলা ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰে কাম, মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। এই দম গুণটো আমাৰ প্ৰত্যেককে দিছে। আমি কাণেৰে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে ঈশ্বৰৰ কথা শুনিব লাগে, মুখেৰে ঈশ্বৰৰ কথা ক'ব লাগে, ভৰিকেইটা ঈশ্বৰ ঠাইলৈ যাব লাগে, আৰু হাতকেইখনে ঈশ্বৰ কৰ্ম কৰিব লাগে। মই আৰম্ভণিটো কৈছোঁ, আকৌ প্ৰসংগত কৈছোঁ, আপোনালোকৰ এইখন গাঁৱৰ যুৱক যুৱতী আই বাপৰ এই 3টা দিনত অক্ষয় পুণ্য অৰ্জন কৰা এটা সৌভাগ্য আহিছে। গতিকে ভগৱন্ত স্বৰূপ ভক্তসকলৰ সেৱা শুশ্ৰূষা যাতে নিখুঁতভাৱে আপোনালোকে কৰিব পাৰে, তাৰ কাৰণে প্ৰত্যেকেই শাৰীৰিক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে যদি অকণমান ত্যাগ কৰি এটা খোজ দিব পাৰে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য।
ধন সকলোৱে উপাৰ্জন কৰিছে, কিন্তু ব্যৱহাৰ কৰিব নজনাৰ কাৰণে বহুতে ধনৰ কাৰণেই নিজৰ জীৱনটো বিসৰ্জন দিব লগা হৈছে। সেইকাৰণে গীতাত অৰ্জুনক পৰশলেৰে কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিসিজয়। মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, চোৰ ডকাইতে যদি তোমাক ঘৰৰ ভিতৰতে মাৰি থৈ যাব লগা হয়, ধনৰ কাৰণে যদি তুমি বিপদগ্ৰস্ত হ'ব লগা হয়, তেতিয়াহ'লে ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? কেনেকৈ ধন উপাৰ্জন কৰিব লাগে, কেনেকৈ তাক ব্যয় কৰিব লাগে, মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব লাগে। অসৎ ধন আনি আপুনি ঈশ্বৰ সেৱাত লগালে ঈশ্বৰে গ্ৰহণ নকৰে। কাৰণ ভগৱন্তই মানে সঁচা মিছা শুদ্ধ অশুদ্ধ বাচিবৰ কাৰণে আমাৰ প্ৰত্যেকৰ লগতে 14জন সাক্ষী আৰু 2জন কেৰণী নিয়োগ কৰি থৈছে। আমাৰ শাস্ত্ৰত উল্লেখ আছে, 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে দুয়ো লিখকৰ নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভান দিবে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে কিমান আনৰ উপকাৰ আৰু ভাল কাম কৰি পুণ্য অৰ্জন কৰিলে আৰু কিমান আনক হিংসা অন্যায় কৰি পাপ অৰ্জন কৰিলে, চিত্ৰগুপ্ত নামৰ কেৰণী দুজনে লিখি যাব। চিত্ৰই দেখা পাপটো লিখে, গুপ্তই নেদেখা পাপটো লিখে। মই ভাবিছোঁ আপোনালোক সকলোৱে মোলৈ চাই শুনি আছে, মই ঠিকেই ভাবিছোঁ। পিছে কোনোবাই হয়তো মোৰ মুখলৈ চাই আছে, কিন্তু মনে মনে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটা বা ঘৰৰ কাম বা ব্যৱসায়ৰ কথা ভাবি আছে, বা অহাকালিলৈ কিবা কৰ্মৰ কথা চিন্তা কৰি আছে। তেতিয়া সেই ভাৱনাটো গুপুত কেৰেণীয়ে বুজি পাব, পাই লগে লগে আপোনাৰ আজিৰ অনুষ্ঠানত বহি থকা সময়ত যিমানটো পুণ্য পাব লাগে তাৰ পৰা কাটি দিব। আমাৰ ইয়ালৈ অহা মানে আমাৰ 100% পুণ্য হয়। উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। গতিকে আমি ঈশ্বৰৰ কথা শুনিলে পুণ্য হ'ব, পাপবিলাক দূৰ হ'ব আৰু আমি মনে ভবা সুখটো পাম। গতিকে আমি কোনে কিমান শ্ৰদ্ধাৰে শুনিছোঁ সেইটো চিত্ৰগুপ্তই চাই থাকে। অৰ্জুনক কৈছে, জীৱনৰ যিটো দিনত যিটো মুহূৰ্তত সাধুৰ সংগত বহি মোৰ নিৰ্মল গুণৰ কথা শ্ৰদ্ধাৰে শুনিবা, সেইদিনা তুমি দুগুণ দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। আৰু যদি অশ্ৰদ্ধাই শুনা, এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰিবা। অপৰম মংগল নাম যিপুনু শ্ৰদ্ধাই শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম। এই মতে বুজিবা অৰ্জুন, যে আমি যিমান শ্ৰদ্ধাৰে শুনিম আমি দুগুণ পাপ নাইকিয়া কৰিব পাৰিম। যদি অন্যমনস্ক হৈ শুনো, তেতিয়াহ'লে এগুণ পাপৰ পৰাহে আমি মুক্ত হ'ব পাৰিম। বাস্তৱত যদি আপোনালোকে চাই, ইতিমধ্যে 10ম শ্ৰেণী মেট্ৰিক পৰীক্ষা হৈ গৈছে, হাই ছেকেণ্ডেৰী পৰীক্ষা হৈ গৈছে। একেখন স্কুলৰে 10ম মানৰ ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়োৱা একেখন প্ৰশ্নৰে উত্তৰ লিখি ফলাফল বেলেগ বেলেগ। স্কুল একেখনেই, শ্ৰেণী একেটাই, পঢ়ুৱা মাষ্টৰ একেকেইজনেই, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ বেলেগ। কিছুমান ছাত্ৰই সেইখন প্ৰশ্ন লিখি ষ্টেণ্ড মাৰ্ক পায়, কিছুমানে ডিষ্টিংশ্যন মাৰ্ক পায়, কিছুমানে ষ্টাৰ পায়, কিছুমানে লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰে। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী সকলো ভাগৱত শুনিবলৈ আহিব লাগে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, মোৰ ইউ ৰিড, মোৰ ইউ লাৰ্ণ। যি ছাত্ৰই বেছি পঢ়িব সি বেছি জ্ঞান আয়ত্ত কৰিব, মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ত কৰিব, আৰু কম পঢ়াজনে
কম জ্ঞান আয়ত্ব কৰিব তেওঁ অধ্যয়নৰ ওপৰতেই ফলাফলটো নিৰ্ভৰ কৰিব সেইকাৰণে নীতি বচনত কৈছে ছাত্ৰানাং অধ্যয়নং তপ আমাৰ ছাত্ৰ জীৱনত অধ্যয়নেই আমাৰ তপস্যা ৰূপে ল'ব লাগে গতিকে আমাৰ ভাগৱত বা ভাগৱতৰ মাজেদি আমাৰ জীৱনশৈলীৰ সকলো দিশবিলাকৰ কথা আমি কৈ আছে গতিকে আমি সেই অনুপাতে আমি কাম কৰিব লাগিব আৰু এই পাপ পুণ্যৰ টোপোলাটো আমি কোনদিনা লৈ যাম যিদিনাখন আমাৰ কাল নামৰ সাপটোৱে শেষ খুঁটটো মাৰিব আমাৰ কাল নামৰ সাপটো প্ৰত্যেকৰ পিঠিত চুপ লৈ আছে বুলি ভাগৱতে কৈছে কাল সৰ্পে চুম্পিয়া আশয় পৃষ্ঠ ভাগে চেগচাই কোনোদিনা ধৰিবেকৰ ৰাগে কোনোমতে নৰৱে নেৰাৱে টানৰ হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে যদি আমি কৃষ্ণ কথা নুশুনো নকওঁ নাগাওঁ তে আমি কোনেও কাল নামৰ সাপটোৰ পৰা নিজক উদ্ধাৰ কৰিব নোৱাৰিম গতিকে আমাৰ এই ভগৱন্তৰ কথা আমি শুনিব লাগিব আৰু সেইদিনা আমি যিমান পকা ঘৰ বনালো গাড়ী মটৰ কিনিলো মাটি সম্পত্তি ললো সববিলাক ইয়াত এৰি থৈ যাব লাগিব পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি কিন্তু পাপ আৰু পুণ্য আমাৰ লগত যাব আমি যিমান ধন টকা পইচা সম্পত্তি ঘটিলো সব এৰি থৈ যাম কিন্তু পাপ পুণ্য দুটা লৈ যাব লাগিব মনত ৰাখিব দেই অসীম কৰ্মবিন্ধৰ ভিতৰত পাপ পুণ্য হ'ল আটাইতকৈ মুখ্যতম কৰ্মবন্ধ এই দুটা আমাৰ যাওঁতেও লৈ যাওঁ আৰু আহোঁতেও লৈ আহোঁ যাওঁতে তলফালে লাগি যায় আহোঁতে ওপৰ ফালে লাগি আহে সেইকাৰণে ভাগৱতত কৈছে পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পাপ পুণ্য দুই যাব লগত সত্তৰি পাপ পুণ্য দুটা পিছত গৈ থাকিব আৰু আপোনাৰ গোটেই জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ কাম কৰিলো তাৰ প্ৰতিবেদনৰ ফাইলটো চিত্ৰগুপ্ত কেৰেণীয়ে নি যমৰজাৰ টেবুলত জমা দিব আৰু তাৰ লগত কোন যাব আমাৰ এই 24 তত্ত্বৰ দৃশ্যমান দেহটো ইয়াতে পৰি থাকিব মাটিত পৰি থাকিব কাষ্ঠ যেন থাকিবেকো মাটিতে পৰিয়া আমাৰ নামধাৰী দেহটো কাঠপৰা দি পৰি থাকিব ইয়াৰ পৰা এটা নতুন দেহ ওলাই যাব তাক সূক্ষ্ম দেহ বা লিংগ দেহ বুলি কৈছে ভাগৱতে ইংৰাজীত কৈছে ডিজায়াৰ বডি বাসনা কঢ়িয়াই নিয়া দেহ এইটো আনচিন ইয়াক চকুৰে দেখা নাপায় এতিয়া একাদশ ইন্দ্ৰিয় আৰু পাঁচোটা বিষয় লিংগ দেহ বুলি তাক জানিবা নিশ্চয় এই 16টা তত্ত্বৰ দেহটোকে লিংগ দেহ বা সূক্ষ্ম দেহ বুলি কৈছে গতিকে এই দেহৰ লগত আমাৰ গোটেই জন্মৰ পৰা মৃত্যুলৈকে কৰা কৰ্মৰ খতিয়ানৰ প্ৰতিবেদনৰ ফাইলটো নি যমৰজাৰ টেবুলত জমা দিব যমৰজাই খুলি জমা খৰচ উলিয়াব জমা মানে পুণ্য খৰচ মানে পাপ যদি পুণ্যৰ টোপোলা বেছি হয় আপগ্ৰেড ওপৰলৈ যাব আজি আপুনি য'ত আছে তাতকৈ বহুত ওপৰত জন্ম ল'ব লাগিব আৰু সুখ ভোগৰ কাৰণে আহিব লাগিব আৰু যদি আপোনাৰ পাপৰ টোপোলাটো বেছি হয় তেতিয়াহ'লে ডিগ্ৰেড তললৈ যাব লাগিব অধোগতি এতিয়া য'ত আছে তাতকৈ নিজ জুনিত জন্মগ্ৰহণ কৰি নিজ ঠাইত জন্মগ্ৰহণ কৰি শাস্তি ভুগিবৰ কাৰণে আহিব লাগিব গতিকে পুণ্য লৈ গ'লেও আহিব লাগিব পাপ লৈ গ'লেও আহিব লাগিব পুণ্য লৈ গ'লে সুখ ভোগৰ কাৰণে আহিব লাগিব আৰু পাপ লৈ গ'লে দুখ ভুগিবৰ কাৰণে আহিব লাগিব এই হৈছে জন্ম চক্ৰ চক্ৰবৎ পৰিৱৰ্তন্তে দুখানিছ সুখানিছ তেতিয়া উদ্ধৱে ক'লে যে আমি যদি পুণ্য লৈ গ'লেও আহিব লাগে পাপ লৈ গ'লেও যদি আহিব লাগে তোমাৰ ওচৰলৈ আমি কেনেকৈ যাম তেতিয়া উদ্ধৱক ভগৱানে কৈছে মাধৱে বুলন্ত সখী শুনা হবে ভেদ মূৰ ভকতিষে কৰে কৰ্ম বন্ধ ছেদ আজিৰ দৰে যদি আমি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনা বা পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰো আমাৰ জীৱনটোৰ পাপ পুণ্য প্লাছ মাইনাছ 0 হৈ যাব মনত ৰাখিব কথাটো ভকতিয়ে নাইকিয়া কৰি দিব আৰু তেতিয়া আমাৰ জীৱটো 3টা লেয়াৰ ভেদ কৰি বৈকুণ্ঠলৈ গুচি যাব এয়া হৈছে ভাগৱতৰ নিয়ম ভাগৱতৰ কোৱা আদৰ্শ আমি এইখিনি নিজেও শিকিব লাগিব আৰু উঠি অহা প্ৰজন্মক শিকাব লাগিব গতিকে আমাৰ জীৱৰ কৰ্মৰ ওপৰতেই সুখ দুখটো নিৰ্ভৰ কৰে কৰে শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় গতিকে আমি কেতিয়াও যাতে বেয়া কাম কৰি আনক দুখ কষ্ট দি
মই যাতে সুখী হ'ব লগা বিচাৰিব নালাগে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আপুনি কাৰোবাক দুখ কষ্ট দিব পাৰিব, সেইটো ক্ষমতাও আছে, সমৰ্থও আছে, কিন্তু আপোনাৰ কি হ'ব? পাপ আয় পৰপীড়নম। আনক দুখ দিয়াৰ লগে লগে আমাৰ পাপ হ'ব, আৰু পাপ হোৱাৰ লগে লগে আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। আনক হিংসা কৰা মানুহ কেতিয়াও 100 বছৰ জীয়াই থাকিব নোৱাৰে। এয়া আমাৰ ভাগৱতৰ মত। এইখিনি আমি জানিব লাগিব। সেইকাৰণে কৈছে যে নিৰ্পতিক প্ৰশংসিয়া থিৰ কৰি মন, হৃদয়ত চিন্তিলন্ত কৃষ্ণৰ চৰণ। তেওঁ সেই পৰীক্ষিতৰ কথা শুনি তেওঁ হৃদয়তে চিন্তা কৰি পৰীক্ষিতক প্ৰশংসা কৰি কৈছে, জয় কৃষ্ণ মুখে উচ্চাৰিলা, পুৰাতন কথা কহিবাৰ আৰম্ভিলা। এতিয়া পুৰণি কথা ক'বৰ কাৰণে তেওঁ আৰম্ভ কৰিছে। কহিবো নিৰ্পতি সৃষ্টি লীলা কথা পাছে, শুনা যেন মতে বহুমতি ৰহি আছে। যে সৃষ্টিৰ যি লীলা, এই কথা তোমাক মই কম, তুমি শুনিবা। কেনেকৈ পৃথিৱীখন ৰৈ আছে, ওপৰলৈ বা তললৈ বহি যোৱা নাই কিয়, এই বিষয়ে মই তোমাক কম, শুনা। পৃথিৱীৰ অধসাটো পাতালৰ তলে, ব্ৰহ্মাণ্ডক বেৰিয়া কেৱলে আছে জলে। যে আমাৰ পৃথিৱীৰ তলত 7 পাতাল আছে, ইয়াক পানীৰে ভৰি আছে। কুৰ্মৰূপে ধৰি আছা জলৰ ওপৰে, 50 কোটি পোহৰৰ বহল কলেবৰে। যে 50 কোটি পোহৰৰ বহল মানে পৰিৱেশৰ মাজত পৃথিৱীখন কাছৰূপে তেওঁ ধৰি আছে। কুৰ্মৰ ওপৰে সৰ্পৰূপে ভগৱন্ত, হাজাৰেক ফণা সমে আচন্ত অনন্ত। আৰু সেই কাছৰ ওপৰত তেওঁ 1000 ফণাৰে সৈতে অনন্ত ৰূপে বহি আছে। সূৰ্য সম জলৈ মহা ফণী মণি যত, শৃংগে সমনীতে যেন ধবল পৰ্বত। গতিকে তেওঁৰ সেই মূৰত যিবিলাক মানে ফণী আছে, মণি ৰূপে শৃংগ ৰূপে যিবিলাক জিলিকি আছে, সি ধবল মানে বগা পৰ্বতৰ দৰে জিলিকি আছে। তানে 8 ফণা 8 দিশে গৈল বৈ। তাৰ 8টা ফণা 8 ফালে 8 দিশত আছে। 8 দিগ গজ ওপৰে তাৰ ৰৈ, আৰু 8টা হাতী তাৰ ওপৰত আছে। 12,000 পোহৰৰ পথলৈ, 12,000 পোহৰ পথ তেওঁ আগুৰি আছে। দেৱাসুৰ নাগগণে পূজন্ত সদায়। দেৱতা আৰু নাগবিলাকে সেই তেওঁক সদায় পূজা কৰি আছে। বলৰ দৰ্পত আতি মহালীলা হৰি, 8 পৰ্বত পিঠিত আচৈ ধৰি। গতিকে বলৰ দৰ্পত মহালীলা কৰি ভগৱন্তই এই কুৰ্ম ৰূপত পৃথিৱীখন ধৰি আছে। পৰ্বতৰ ওপৰত শশাগৰা মহি, যেন চাংগ ধান আলাগতে আছে ৰহি। যে পৰ্বতৰ ওপৰত শশাগৰা মহি পৃথিৱী আছে, আৰু চাঙৰ ওপৰত যেনেকৈ ধান আলাগতে থাকে তেনেকৈ তেওঁ ধৰি আছে। যি দিশৰ দিগগজ লৰাৱে নিজক কাই, সি দিশৰ পৰা জানা ভূমিকম্প হয়। এই 8টা দিশত যি হাতীয়ে গজই যি ধৰি আছে, তেওঁলোকে যদি নিজৰ অংগ কেতিয়াবা লৰাই দিয়ে, তেতিয়া গোটেই পৃথিৱীখন কঁপি উঠে বা ভূমিকম্প হয়। এইখিনিকে আমাক সৃষ্টিৰ পাতনিৰ সম্পৰ্কত ক'লে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব, আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম। বাহক।